Hello future officers. 12 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC CCৰ বাবে ক্ৰেছ কোৰ্ছ এটি লৈ আনিছে। যদিহে আপোনালোক আগ্ৰহী এই দুমাহৰ ভিতৰত কিদৰে প্ৰস্তুতি চলাব লাগে এই সকলোবোৰ যদি আপোনালোকে জানিবলৈ বিচাৰিছে তেনেহলে আহক আমাৰ ক্ৰেছ কোৰ্ছত যোগদান কৰক আৰু যোগদান কৰিবৰ বাবে তলত দিয়া কন্টেক্ট নম্বৰটি দিয়া আছে তাতে কন্টেক্ট কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আজিৰ মোস্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি জ্যোতিৰাও ফুলেৰ ওপৰত আলোচনা কৰিম। নিশ্চয় সকলোৱে জানেই কিমান ইম্পৰ্টেণ্ট এটি টপিক। তাৰপিছত LRGV গৌৰৱনো কি হয় আমি চাম। অসমী ৰুৰেল মাৰ্ট অলপমান আসাম স্পেচিফিক কিনো হয় আমি চাম আৰু মালাবাৰ গ্ৰে হৰ্ণবিল আমি ইয়াৰ ওপৰত আলোচনা কৰিম। প্ৰথমে আহিছো জ্যোতিৰাও ফুলে। কি কাৰণে এই নিউজটো ইম্পৰ্টেণ্ট? কাৰণ আপোনাৰ তেলেংগানাৰ চিফ মিনিষ্টাৰে ইতিমধ্যে কৈছে যে এটা এনাউন্সমেণ্ট দিছে মহাত্মা জ্যোতিৰাও ফুলে তেখেতৰ এটি প্ৰতিমূৰ্তি হায়দৰাবাদৰ নেকলেছ ৰোডত প্ৰতিষ্ঠা কৰা হ'ব আৰু ডেফিনেটলি জ্যোতিৰাও ফুলেৰ কথা আমি জনাটো এনেও প্ৰয়োজনীয়। আমাৰ মডাৰ্ণ হিষ্ট্ৰীত ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট এনেধৰণৰ চেপ্টাৰসমূহত আমি তেখেতৰ নাম পাওঁৱেই। এক্সাম স্পেচিফিক আমি কিছু পইণ্টছ আমি চাওঁ আহক। তেখেতক আমি এগৰাকী সমাজ সংস্কাৰক হিচাপে জানো। তেখেত এগৰাকী বুদ্ধিজীৱী তথা লিখকো আছিলে। অৰিজিনেলি তেখেত ক'ৰ হয়? তেখেত মহাৰাষ্ট্ৰৰ। আজি সকলোৰে শিক্ষাৰ বাবে তাৰ উপৰি আমাৰ যি কাষ্ট ছিষ্টেম এক্সিষ্ট কৰিছিলে সেই সময়ত সেই কাষ্ট ছিষ্টেম আমি কিদৰে নাইকিয়া কৰিব পাৰোঁ সেই ক্ষেত্ৰত বহুখিনি তেওঁ বহুখিনি প্ৰচেষ্টা চলাইছিলে তথা মহিলা সবলীকৰণৰ বাবেও তেওঁ বহুখিনি মাত মাতি গৈছিলে। 1873 মনত ৰাখিব 1873 সত্যশোধক সমাজ তেওঁ প্ৰতিষ্ঠা কৰে। বিশেষকৈ ছ'চিয়েল ইকুৱেলিটি আমাৰ সমাজত সমতা আনিবৰ বাবে তেওঁ সত্যশোধক সমাজ তেওঁ প্ৰতিষ্ঠা কৰে। হিষ্টৰিকেল ছিগনিফিকেন্স যদি চাওঁ পুনেত 1848ত তেওঁ নিজৰ পত্নী সাবিত্ৰীবাই ফুলেৰ সৈতে প্ৰথমখন গাৰ্লছ স্কুল তেওঁ অপেন কৰিছিলে। ভেৰি ইম্পৰ্টেণ্ট, ইণ্ডিয়াছ ফাৰ্ষ্ট গাৰ্লছ স্কুল ক'ত এষ্টাব্লিছ হৈছে? পুনে। কেতিয়া হৈছে? 1848। কোনে কৰিছে? জ্যোতিৰাও ফুলে এলং উইথ হিজ ৱাইফ সাবিত্ৰীবাই ফুলে। আমাৰ এই ব্ৰাহ্মণিকেল যি অৰ্থডক্সি সেই সময়ত কাষ্ট ছিষ্টেমে হওক বা ব্ৰাহ্মণসকলৰ চুপ্ৰিমেচিয়ে হওক এই সকলোবোৰ তেওঁ সেই সময়ত ক্ৰিটিচাইজ কৰিছিলে আৰু বিভিন্ন ধৰণৰ তেওঁ কাম কাজ কৰিছিলে যেনে গোলামগিৰি। আজি তেওঁ এগৰাকী লিখক যিহেতু তেওঁ গোলামগিৰি বুলি লিখিছিলে আৰু য'ত এই যে কাষ্ট অপাৰেশ্যন কাষ্ট ছিষ্টেমে যে এছাম লোকক একেবাৰে অৱস্থা বেয়া কৰি দিছিল তাৰ ওপৰত তেওঁ লিখা মেলাও কৰিছিলে। আজিৰ দিনত যদি আমি তেখেতৰ বিষয়ে চাওঁ তেখেত আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ? তেখেত আমাৰ বাবে এনেকুৱা এগৰাকী ব্যক্তি যাৰ পৰা আমি বহুখিনি ইনস্পায়াৰ হ'ব পাৰোঁ। হি ইজ এ চিম্বল অফ ছ'চিয়েল জাষ্টিছ, ৰেচনেলিজম আৰু ইনক্লুচিভিটি। সকলোকে সাঙুৰি পেলাই আমি কিদৰে আগবাঢ়িব লাগে, সকলোৰে মাজত যে সমতা থাকিব লাগে এই সকলোবোৰ তেওঁ সেই তাহানিৰ দিনতেই দেখুৱাই থৈ গৈছিলে। তাৰোপৰি শিক্ষাৰ বাবে আমাৰ কাষ্ট ছিষ্টেমত আমাৰ কাষ্টত যি সমস্যা সেই সময়ত যি সমাজত সমস্যা চলি আছিলে অসমতা চলি আছিলে তাৰোপৰি মহিলা সবলীকৰণৰ বাবে তেওঁ সেই সময়ত বিভিন্ন ধৰণৰ তেওঁৰ মুভমেণ্টসমূহৰ মাধ্যমেৰে তেওঁ সমাজত সংস্কাৰ আনিবলৈ প্ৰচেষ্টা চলাইছিলে। আৰু তেওঁ যেতিয়াই যি কাম কৰিছে সেই সময়ত তেওঁ পাব্লিক পলিচিসমূহত আজিৰ দিনতো আমি যদি চাওঁ আজিৰ দিনত আমাৰ যিমানবোৰ আইন কানুন পাব্লিক পলিচি ইত্যাদি আছে ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ পৰা ইনস্পায়াৰ ল'ব পাৰোঁ। সেই সময়ত বহু সময়ত দেখা পোৱা গৈছিলে যে তেওঁ ব্ৰিটিছসকলৰ সৈতেও তেওঁ কাম কৰি কাষ্ট ছিষ্টেম এবলিছ কৰিবলৈ চেষ্টা কৰিছিলে। ইতিমধ্যে আমি গম পাইছোঁৱেই তেখেতৰ জন্ম মহাৰাষ্ট্ৰৰ সতাৰা ডিষ্ট্ৰিক্টত। এতিয়া আজি 12 এপ্ৰিল, কালি 11 এপ্ৰিলৰ দিনাখন জ্যোতিৰাও ফুলেৰ জন্ম হৈছিলে 1828। মৃত্যু 28 নৱেম্বৰ 1890। প্ৰতি বছৰে ফুলে জয়ন্তী বিভিন্ন ৰাজ্যত আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত 11 এপ্ৰিলৰ দিনাখন ফুলে জয়ন্তী ৰূপে উদযাপন কৰা হয়। আৰু তেখেতৰ তেখেতে যিহেতু সমাজ সংস্কাৰক হিচাপে লেটলি হ'লে ৰিকগনিশ্যন পায় আৰু তেখেতক সেয়েহে মহাত্মা বুলি কোৱা হয়। সেইকাৰণে আমি কেতিয়াবা মহাত্মা জ্যোতিৰাও ফুলে বুলিও তেখেতক কওঁ। প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ।
With reference to Jyotirao Phule, consider the following statements. He was the founder of Satya Shodhak Samaj. শুদ্ধ নে ভুল আপোনালোকে চাবলৈ চেষ্টা কৰিব He advocated widow remarriage and opposed child marriage. শুদ্ধ নে ভুল He believed that the Vedas were the source of social justice. শুদ্ধ নে ভুল এই তিনিওটা ষ্টেটমেণ্ট দিয়া আছে এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত আপোনালোকে শুদ্ধ ষ্টেটমেণ্ট বিচাৰি উলিয়াব লাগিব অপশ্যন এ দিয়া আছে 1 and 2 only অপশ্যন বিত আছে 2 and 3 only অপশ্যন সি দিয়া আছে 1 and 3 only আৰু অপশ্যন ডিত গোটেইকেইটা শুদ্ধ বুলি কোৱা হৈছে আপোনালোকে ভিডিঅ'টো অকণমান পজ কৰি পেলাই শুদ্ধ উত্তৰটি বিচাৰি পেলাই আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এইখিনিতে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেৰিয়াৰটি চি ছেটৰ ফুল কোৰ্চ লৈ আনিছে যি কেৱল মাত্ৰ 999 টকাত এই কোৰ্চত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব য'ত এক্সট্ৰা বোনাছ হিচাপে চি ছেটৰ টেষ্ট চিৰিজ একেবাৰে কিন্তু ফ্ৰীতে ইনক্লুডেড আছে যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছোঁ দ্বিতীয়টো নিউজলৈ LRGB গৌৰৱ DRDOয়ে LRGB গৌৰৱ ৰিচেণ্টলি আমাৰ conduct কৰিলে successful conduct LRGB মানে হৈছে long range glide bomb অলপমান ইয়াৰ ওপৰত যদি চাওঁ weight আপোনাৰ 1000 kg long LRGB long range glide bomb long range কিমান range হৈছে আপোনাৰ 100 কিলোমিটাৰ পৰ্যন্ত যাব পাৰে বহুখিনি accuracy একদম পিন পইণ্ট accuracy আপোনাৰ য'ত টাৰ্গেট কৰা হ'ব তাতেই আপোনাৰ হিট কৰিব status যদি চাওঁ very important fully indigenous designed and developed একেবাৰে নিজা ববিয়াকে কোনো বেলেগৰ সহায় ল'ব নলগিয়াকে একেবাৰে আমাৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এটি সুন্দৰ এক্সাম্পল বুলি ক'ব পাৰো কোন এয়াৰক্ৰাফ্টৰ পৰা এই বম্ব আমাৰ LRGB গৌৰৱ টেষ্ট কৰা হৈছিল Sukhoi 30 MKI Sukhoi 30 ৰ পৰা টেষ্ট কৰা হয় তাৰ উপৰি আমাৰ লেণ্ড টাৰ্গেট অন এন আইলেণ্ড আমি দেখা পাইছো accuracy দেখা পাইছো successful হেকাৰণে ক'ব পাৰো অৰ্গানাইজেশ্যন চাব গলে আমাৰ মেইনলি DRDO হয় DRDO ৰ উপৰিও অন্যান্য কেইবাটাও অৰ্গানাইজেশ্যন ইয়াত ইনভলভড আছে যেনে ৰিসাৰ্চ সেন্টাৰ ইমাৰত ডেভেলপমেন্ট আছে Armament Research and Development Establishment ARDE তেওঁলোকে ডিজাইন কৰিছে সাৰ্টিফিকেশনৰ ক্ষেত্ৰত Center for Military Airworthiness and Certification তেওঁলোক সাৰ্টিফিকেশনৰ ক্ষেত্ৰত আছে Quality Assuranceৰ ক্ষেত্ৰত Directorate General of Aeronautical Quality Assurance তেওঁলোকো ইয়াত আছে Overall চাব গলে DRDO is the lead agency LRGB গৌৰৱ আমাৰ কাৰণে কেলে গুৰুত্বপূৰ্ণ আমাৰ যি ইন্ডিজিনাস আমাৰ মই অলপ আগতে কৈছো আত্মনিৰ্ভৰতাৰ অভিমুখে আমি আগবাঢ়িব ওলাইছো এই বছৰটো 2025 চনটো মিনিষ্ট্ৰি অফ ডিফেন্সে ইয়াৰ অফ ৰিফৰ্মছ হিচাপে উদযাপন কৰিছে আৰু আমি এইখিনিতে আমি ৰিফৰ্মছ আনিছো য'ত এটা সময়ত আমি অন্য দেশৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলো এতিয়া আমি আমাৰ নিজৰ ডিফেন্স কেপেবিলিটিজ ডেভেলপ কৰিবলৈ প্ৰচেষ্টা চলাই আছো ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ LRGB গৌৰৱ import dependency কথা মই ইতিমধ্যে কৈছো আমি অন্য দেশৰ ওপৰত নিৰ্ভৰ আমাৰ যি ডিপেন্ডেন্সি হে ডিপেন্ডেন্সি আমি কমাইছো তাৰ উপৰি আমাৰ এয়াৰ ডেলিভাৰ্ড আৰ্সেনেলত এটি ইম্পৰ্টেন্ট এডিশন বুলি ক'ব পাৰো প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি LRGB শব্দটোৱেনো কি বুজাইছে long range glide bomb the lightweight revolver gun by Gaurav the low recoil gun barrel the licensed revolver by government bureau শুদ্ধ উত্তৰটি জনাবলৈ নাপাহৰিব যদিহে আপোনালোকে APSC CC প্ৰিলিমছৰ বাবে এটি টেষ্ট সিৰিজ বিচাৰিছে তেনেহলে 40 টেষ্টৰ টেষ্ট সিৰিজ এটি अवेलेबल আছে আৰু নতুবা যদিহে আপোনালোকে 60 টেষ্টৰ টেষ্ট সিৰিজ বিচাৰিছে হেয়াও अवेलेबल whichever you are interested in ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে তাৰ উপৰি CSETৰ কাৰণে যদি টেষ্ট সিৰিজ বিচাৰিছে স্পেসিফিক্যালি তেতিয়া হলে 10টা টেষ্ট কেৱল মাত্ৰ 149 rupeesত লাভ কৰিবলৈ সক্ষম হ'ব পলম নকৰি আমাক যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো ইয়াৰ পিছৰটো নিউজলে অসমী ৰুৰেল মাৰ্ট তিনচুকীয়া বৰগুৰি তিনচুকীয়াত ইনগ্ৰেট কৰা হয় কোনে ইনগ্ৰেট কৰিছে overall organize kune korise Assam State Rural Livelihood Mission very important ASRLM Assam State Rural Livelihood Missionor underot Asami Rural Mart loyana hoise NABARD support korise Asami Rural Mart kele guruttopurno
আমাৰ যি ৰুৰেল এণ্টাৰপ্ৰেনাৰশ্বিপ আজি গাঁৱে ভূঞে সকলোৱে নিজাববীয়াকে সৰু সুৰাকে আগবাঢ়ি আহিছে নিজৰ একোটা প্ৰডাক্ট তেওঁলোকে বিক্ৰী কৰিবৰ বাবে আৰু সেই মাৰ্কেট এক্সেছৰ কাৰণেই হওক বা তেওঁলোকৰ এণ্টাৰপ্ৰেনাৰশ্বিপক আমি এটা এখন ডাঙৰ প্লেটফৰ্মত আমি আগবঢ়াই যাতে দিব পাৰোঁ তাৰ কাৰণে অসমীয়া ৰুৰেল মাৰ্ট আহিছে যিসমূহ আত্মসহায়ক গোট বিশেষকৈ ইয়াত মহিলাসকল যথেষ্ট ইনভলভড আছে আৰু গাঁৱৰ যিসকল আৰ্টিচানছ হাতে কামে যিসকলে কাম কৰে তেওঁলোককো আমি আগবঢ়াই দিব পাৰোঁ অসমীয়া ৰুৰেল মাৰ্টৰ মাধ্যমেৰে যিবোৰ লোকেল প্ৰডাক্ট লোকেলি মেড প্ৰডাক্ট সেইবোৰো আমি প্ৰমোট কৰিব পাৰোঁ এই প্ৰডাক্টসমূহ অসমী আত্মসহায়ক মহিলাৰ পৰিচয় এটা ট্ৰেডমাৰ্ক ইনিচিয়েটিভৰ আণ্ডাৰত মাৰ্কেট কৰা হয় প্ৰডাক্ট কেটেগৰী হিচাপে চাব গ'লে বিভিন্ন ধৰণৰ বস্তু আপুনি তাতে অসমীয়া ৰুৰেল মাৰ্টত পাব যেনে হেণ্ডলুমৰ বস্তু পাব লোকেল আমাৰ ট্ৰাইবৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ হেণ্ডলুম প্ৰডাক্ট আপুনি পাব হেণ্ডিক্ৰাফ্ট বাঁহ বেতৰ আপুনি বাঁহ হওক কাঠ হওক টেক্সটাইল বিভিন্ন ধৰণৰ বস্তু পাব খাদ্য বস্তু পাব বিভিন্ন ধৰণৰ লাৰু পিঠা আচাৰ হাৰ্বেল পাউডাৰ জুৱেলাৰী পাব আপুনি হেণ্ডমেড জুৱেলাৰী ইত্যাদিও পাব ফাৰ্ম প্ৰডিউচ বিভিন্ন ধৰণৰ ধান পাব একেবাৰে ভেজাল নোহোৱা আপুনি মিঠাতেল পাব হাৰ্বেল টি পাব ঘৰতে পোৱা মৌ পাব তাৰোপৰি বিভিন্ন ধৰণৰ মছলা ইত্যাদিও এভেইলেবল আছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি Consider the following statements regarding the Ahomi Rural Mart. It's an initiative of the Assam State Rural Livelihood Mission. It exclusively markets agricultural equipment produced by rural self-help groups. It aims to promote rural entrepreneurship by providing a platform for local artisans. এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত শুদ্ধ ষ্টেটমেণ্টসমূহ আপোনালোকক বিচাৰি উলিয়াব দিছে ভিডিঅ'টো অকণমান পজ কৰি আপোনালোকে আমাক শুদ্ধ উত্তৰটি জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত আৰু এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে আমাৰ শিলপুখুৰীত যদিহে আপোনালোকে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ এটা হলিষ্টিক গাইডেন্স লাভ কৰিবলৈ বিচাৰিছে তেনেহ'লে কেৱল মাত্ৰ আমাৰ 30 গৰাকী কেণ্ডিডেটছে ইয়াত যোগদান কৰিব পাৰিব সেয়েহে পলম নকৰি অতি সোনকালে আমাক যোগাযোগ কৰিব পাৰে যদিহে আপোনালোকে অনলাইন গাইডেন্স বিচাৰিছে বা অনলাইন মাধ্যমত কমফৰ্টেবল ৱৰ্কিং প্ৰফেশ্যনেল তেনেহ'লেও আপোনালোকক গোটেইখিনি সুবিধা অনলাইন গাইডেন্স ৰূপে প্ৰদান কৰা হ'ব যোগাযোগ কৰিব পাৰে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত প্ৰতি শনিবাৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰা হয় যে কেৱল মাত্ৰ 10 টকাত এই টেষ্ট আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত আমাক যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো আজিৰ শেষৰটো নিউজলে মালাবাৰ গ্ৰে হৰ্ণবিল কেৰালাৰ এটি ৰিচাৰ্চ টিম তেওঁলোকে ফিউচাৰ কনজাৰভেশ্যনিষ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে কাৰ পৰা পাইছে কনজাৰভেশ্যন লিডাৰশ্বিপ প্ৰগ্ৰেম CLPৰ পৰা পাইছে তেওঁলোকে মালাবাৰ গ্ৰে হৰ্ণবিল কনজাৰ্ভ কৰাৰ বাবে এই এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হয় এটা মালাবাৰ গ্ৰে হৰ্ণবিল যদি চাওঁ সাইন্টিফিক নেম ওচাইচেৰছ গ্ৰিছাছ IUCN status very important vulnerable Wildlife Protection Actৰ Schedule 4ত ইয়াক ইনক্লুড কৰা হৈছে আমি যদি জিওগ্ৰাফিক্যালি চাওঁ বিশেষকৈ নামতে মালাবাৰ লিখা আছে সেইকাৰণে আমি আইডিয়া এটা লগাবই পাৰো আমাৰ ওয়েষ্টাৰ্ণ ঘাট নীলগিৰি ৱায়ানাড আন্নামালাই হিল মুঠৰ পৰা দক্ষিণ ভাৰতত এই হৰ্ণবিল অলপমান কমন বিশেষকৈ আপোনালোকে এভাৰগ্ৰীন ফৰেষ্টত পাব আৰু কিছুমান হিউমেন মডিফাইড আজি যেনে কফি প্লান্টেশ্যনছ হওক ৰাবাৰ প্লান্টেশ্যন আমাৰ এৰেকানাট প্লান্টেশ্যন মুঠৰ পৰা অকণমান গছ বন থকা অঞ্চলত আমি এই হৰ্ণবিল পাবলৈ সক্ষম হওঁ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে কনচিডাৰ দ্য ফলোইং ফনা এটা দিয়া হৈছে মালাবাৰ গ্ৰে হৰ্ণবিল দ্বিতীয়তে দিয়া হৈছে ব্ৰাউন পাম চিভেট তৃতীয়তে আছে কোলাৰ লিফ নোজড বেট এই তিনিওটাৰে ভিতৰত ভাৰতত কোন কেইটা পোৱা যায় এণ্ডেমিক টু ইণ্ডিয়া অকল মালাবাৰ গ্ৰে হৰ্ণবিলেই পায় নে অকল ব্ৰাউন পাম চিভেটে পায় নে তিনিওটাই পায় নে এটাও নাপায় উত্তৰটি
আপোনালোকে চিন্তা কৰিবচোন আৰু আমাক কমেন্ট সেকশনত জনাব পাৰে কালিৰ আমাৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক প্ৰথম প্ৰশ্নটো আছিলে in the cities of our country which among the following atmospheric gases are normally considered in calculating the value of air quality index carbon dioxide carbon monoxide nitrogen dioxide sulfur dioxide methane এইখিনিতে জনাই থওঁ যে আমাৰ air quality index জুখিবৰ বাবে কাৰ্বন ডাইঅক্সাইড জুখা নহয় কাৰ্বন ডাইঅক্সাইডৰ ভ্যালু বা পৰিমাণ জুখাটো অলপমান ডিফিকাল্ট কাৰণ কাৰ্বন ডাইঅক্সাইড আমি আৰ্টিফিশিয়ালি তো প্ৰডিউস কৰোৱে আমি ন্যাচাৰালি আজি যিদৰে উশাহ নিশাহৰ সময়তো কাৰ্বন ডাইঅক্সাইড প্ৰডাকশন হয় হেহে কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ নর মাধ্যমেৰে আমি কিমানখিনি পলিউশন হৈছে বা এয়াৰ কোৱালিটিৰ এটা সঠিক আমি আইডিয়া লাভ কৰিবলৈ অলপ অসুবিধা হয় সেইকাৰণে 1 is completely wrong 1 যেহেতু wrong আমি চাওঁ আহক য'ত 1 আছে আমি একেবাৰে এলিমিনেট কৰি পেলাই আমি শুদ্ধ উত্তৰটি পাব পাৰো 2 3 and 4 only কাৰ্বন মনোক্সাইড জুখা হয় নাইট্ৰজেন ডাইঅক্সাইড জুখা হয় সালফাৰ ডাইঅক্সাইড জুখা হয় এয়াৰ কোৱালিটি ইনডেক্সে মিথেনো নুজুখে মনত ৰাখিব কাৰ্বন ডাইঅক্সাইড মিথেন এসমূহ এয়াৰ কোৱালিটি ইনডেক্সৰ আন্ডাৰত জুখা নহয় ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পিছত প্ৰশ্নটো আছিল which regions in India have been most impacted by climate stress in tea production শুদ্ধ উত্তৰটি হৈছে অসম আৰু নৰ্থ বেংগল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে consider the following statements NAFID the National Bank for Financial Infrastructure and Development is a specialized development financial institution in India aimed at supporting the country's infrastructure sector শুদ্ধ NAFID was set up in 2021 by an act of the parliament NAFID Act 2021 একেবাৰে শুদ্ধ ইয়াত শুদ্ধ উত্তৰ আপোনালোকক বিচাৰিবলৈ দিছিলে দুয়োটা ষ্টেটমেন্টে শুদ্ধ এয়াই আছিল আমাৰ সবিশেষ যদিহে কিবা এনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টাক্ট নম্বৰটো যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম